পোনপটীয়াকৈ আমাৰ নিজৰ গাঁৱৰ অগ্ৰু গাছখিনি যিবিলাক ইনজেক্ট কৰা হৈছিল সেইবিলাক আমি চাবলৈ আহিলোঁ কি অৱস্থাত আছে নাই, মালটো আহিছে নে নাই। এয়া আমাৰ ছাৰে কাটি আছে দা দি। এইটো ডাঙৰ গছ হয় কিন্তু কাটিব নোৱাৰিলোঁ, মালটো ভিতৰত সোমাই গৈছে, বাকলিটো বেছি হৈছে। কাৰণ আগত গছৰ চাইজটো মানে মোটাটো কম আছিলে, মোটাটো বেছি হোৱাৰ লগে লগে বাকলিটো ভিতৰত সোমাই গ'ল। সেইটো কাৰণে আমি এই গাছটো টেষ্ট কৰিব নোৱাৰোঁ। এতিয়া নেক্সট সৰু গাছ চাম। ইফালে বাগানখন চাওক আপুনি, বাগানত ভালে কেইটামান গছ আছে ইয়াত। আপুনি সন্মুখত চাব পাৰে এই গছটো, এইটো এতিয়া আমি চেক কৰিম, ঠিক আছে। ইয়াত মোটামুটি আপোনাৰ 5টামান গছ হ'ব, মেইন 5টামান গছ আছে, আপোনালোকে চাব পাৰে। আৰু বিভিন্ন ধৰণৰ গছ আছে ইয়াত, কিন্তু আমি এই গছটো চাওক আপোনালোকে, ইমান ডাঙৰ গছ। বন্ধুসকল, আজি আহিছোঁ আমি এই বিলাচীৰ পৰা এৰিয়া কচুৱা গাঁত আহিছোঁ। তাৰ ভিতৰত এটা চেক কৰি চালোঁ, চাওক এইটোত অলপ অলপ আহিছে মানে আৰু 1-2 মাহ ভিতৰত এইটো কাটিব লগা হ'ব। তো চাওক, এইটো আপুনি আৰু জুম কৰি হেৰি ক'লে এই ব্লেক স্পটটো, এইটো হৈছে মেইন মাল, অগ্ৰৰুটৰ মাল, এইটো আহিছে চাওক। আৰু এইটো ইমান শকত হ'ব, মানে ভালেই শকত, মানে দা দি কাটিলে মানে এটা চাউণ্ড আহিব, সেইকাৰণে এইটো লাহে লাহে আৰু হেৰি হ'ব, বাঢ়ি যাব কালাৰটো। 2 বছৰ আগত দিয়া হৈছিল এইটো। ইয়াত মানে আৰ্টিফিচিয়েল ইনজেক্ট কৰিছিলোঁ, আৰ্টিফিচিয়েল নেচাৰেল নহয়। নেচাৰেলটো আপোনালোকে জানে, নেচাৰেলটোৰ ব্লেক স্পটটো বেছি থাকে, আৰু এইটো আৰ্টিফিচিয়েল হয়, সেইটো কাৰণে ব্লেক স্পটটো কম আহে। তথাপি যিখিনি আহিব সেইখিনিতে সন্তুষ্ট হ'ব লাগিব, কাৰণ আপোনালোকে জানে আমাৰ এইখিনি এৰিয়াত সেইবিলাক গছত নেচাৰেলি নহয়। তো এয়া চাগে এইটো একুৰেট 2 বছৰমান হ'বই, আৰু 1 মাহমান বাকী আছে, কিন্তু 1 মাহৰ ভিতৰত এইটো কাটিব পাৰিম। হৈছেনে বন্ধুসকল? জুম কৰি দেখাই দিয়ক। ঠিক আছে, বস্তুটো ভালে হৈছে। আৰু অলপ দাদি মাৰি চাইছোঁ, ঠিক আছে। এটা ফুটা চালে বাকীকেইটা গম পোৱা যায় যে এইটো গছত কিমানখিনি আহিব। আৰু এবাৰ মাৰি দিছোঁ। এইটো চাইডে যাওঁ অলপ। মানে ডাঙৰ গছকেইটাত আমি টেষ্ট কৰিব নোৱাৰিলোঁ, কাৰণ এইটো ভিতৰত সোমাই গৈছে, আৰু গছডাল এই 2 বছৰমানতে মানে বাঢ়িছে, সেইকাৰণে বাকলিটো ভিতৰলৈ সোমাই গৈছে। এইটো চেক কৰিলোঁ, চালোঁ, এইটোতে আমি গম পাই গ'লোঁ অলপখিনি আহিলে। তো 1 মাহৰ ভিতৰত এইটো আহি যাব। গছটো ডাঙৰে হয়, দীঘল আছে। কাটিব লগা হ'ব। এইটি চাওক, লগত যিটো হেলি আছে সেইটো নহয়, এইটো মানে একদম দীঘলটো হয়। আৰু এটা গছ আছে ইয়াত, এইটো এটা অলপ এইপিনে লৈ আহক। স্মেলটো আহিছে ন দাদা, আপুনি টেষ্ট কৰি চাবনে? মোক ফোন মাতিব, মোৰ গাত মোৰ টেষ্ট কৰি চাবি, মোক জনালে হ'ল। হয়, আহিছেনে? অলপ আহিছেনে? অলপ অলপ চাওঁ, মই চাওঁ। এক টুকুৰা আপোনাক দি আছোঁ, স্কিপ নকৰিব ভিডিঅ'টো। অলপ ওলাই লওক ছাৰ। টেষ্ট দেখুৱাই দিওঁ। চাইছেনে? যিবিলাক গছত অৰিজিনেলি এইবিলাক অগ্ৰৰুটৰ মালবিলাক হয়, সেইটো গছত এনেকুৱা কৰিলেও যিমানে এনেকুৱা কৰিব ক'লাটো আহি থাকিব। চাইছেনে? আহি আছেনে? মানে ছাইডত এই বাকলিটো যে আছে, বাকলিটোৰ ছাইডত এটা লেয়াৰ আহিব, সেই লেয়াৰটো হৈছে মেইন। এই যে ব্লেক ব্লেক, চাইছেনে? পুৰা লেয়াৰ, এইটো লেয়াৰ। এইটো গাঁতত কিমান দূৰ ভিতৰত সোমাই গৈছে, সিমান দূৰলৈকে এই লেয়াৰটো গৈছে, চাইছেনে? এইটো কাটি কিনে এইখিনিলৈকে আহে, কাটি কিনে ইমানখিনি টুকুৰমান হ'ব। পিছত সিহঁতে আৰু কাটিং কৰিব, কাটিং কৰাৰ পিছত তেতিয়া অৰিজিনেল মালটো ওলাই আহিব, ঠিক আছে। ঠিক আছে। আৰু এটা গছ আছে আমাৰ ইয়াত ইফালে, এইটোও ভাল গছ হয়, ডাঙৰ, চাব পাৰে গছটো, বুম ডাঙৰ গছ হয়। এইটোত চেক কৰিম এতিয়া হ'লনে নাই, কি অৱস্থাত আছে। আমি আকৌ আপোনাক অগ্ৰু গছৰ ইনজেক্ট কৰাখিনি দেখুৱাম, ঠিক আছে, চাই থাকক। এয়া আন এটা গছ, য'ত নেকি 360টামান মানে হেৰি কৰা হৈছে, ফুটা কৰা হৈছে, ঠিক আছে। এইটো বম ডাঙৰ গছ হয়, চাব পাৰে। গছটো ঠিকেই আছে, একদম সুস্থ সবল পৰিস্থিতিত আছে, যিখিনি নাকি আমাক লাগে, ঠিক আছে। চাব পাৰে 360টামান আমি মানে ইনজেক্ট কৰিছোঁ, বাকী ঠিকেই আছে। এইটো গছ নেক্সটটো ভিজিট কৰোঁ, চাওক। একে চাইজৰ গছ হয়, বালাপাৰা এৰিয়া হয়,
চাপোৰ্ট যাম চাইছেনে বন্ধুসকল এইটো ঠিকে আছে তাতে বাকী খাইছে নেকি নহয় এইটো নেচাৰ আছে দুটা চাইড দুটা পাৰ্ট দুইফালে গুচি গৈছে চানটো ঠিকে আছে না ঠিকে আছে অঁ এইটো কাটিব সময় হ'ব 2-3 মাহ পিছত এইখিনিৰ পৰা ভালখিনি মাল আহিব আপোনালোকে দেখিবলৈ পাব নেক্সট ভিডিঅ'ত যেতিয়া আমি কাটিম ঠিক আছে ছাৰ নেক্সট গাছটো ভিজিট কৰোঁ এইকেইটা গছ ঠিকে আছে মই আশা আছিলোঁ এইকেইটা গছৰ পৰা ভালেখিনি এটা কি আহিব ঠিকে আছে এতিয়া ওপৰলৈ কি কৰে ঠিক আছে তেতিয়ালৈকে চাই থাকোঁ আমাৰ ভিডিঅ'টো নেক্সটটো ভিজিট কৰোঁ ঠিক আছে আৰু এটা গছ এই বালাপাৰা এৰিয়া হয় দাদা চাই লওকচোন অলপ হেৰি কৰি এইটো বিৰাট ডাঙৰ গছ হয় এজন সাৱটিবই নোৱাৰি ইমান ডাঙৰ এইটো ইনচেট কৰা হৈছে কিন্তু 2-3 মাহ পিছত এইটো মেচিউৰ্ড হৈ যাব তো এইটো ফপলা হৈছে নেকি চাওকচোন ভিতৰত পচিছে নেকি অঁ ঠিক আছে চাউণ্ডটো আহিছেনে ঠিকে আছে দুটা দাঢ়ি আছে গছটো মাল ভালেখিনি ওলাব পাত চাতবিলাক ঠিকেই আছে গ্ৰীণেই আছে অ'কে পিছে পাছত দিয়াচোন পাছত পাখিয়ে খাইছে না এইটো এইখিনি অলপ ঠিক আছে কিমান দিন হ'ল ইনচেক্ট কৰা কিমান দিন হৈছে দাদা বেছি নহয় মানে 2 বছৰমান হ'ল এতিয়া 1-2 মাহ পিছত কাটিব লগা হ'ব আৰু হয় নহ'লে গাছৰ অৱস্থা একেবাৰে বেয়া কৰি দিব ভালেখিনি ফুটা হৈছিলে 123 নে 30 মান হৈছিলে চাগে তো বাকী বাকলিটো ঠিকেই আছে দুখৰ বিষয় কাৰণ এইটো কিমান শকত মোটা গছ আছিলে যিটো আশা কৰিছিলোঁ সেইটো আশা নহ'ব চাগে আধা এটা ছাইড মানে পকে খাই এইটো পানী সোমাৰ পিছত এইটো পূৰা গাছটো শুকাই গ'ল আধামান শুকাই গৈছে কিমান মোটা আছিলে সেই একে অৱস্থা এইটো গছৰো সেই একেই অৱস্থা চাওক একে চাইজৰ গছ বাট আনফৰ্চুনেটলি পাখিয়ে খাই দিলে তো বন্ধুসকল চাইছেনে কিমান ডাঙৰ ফুটা আৰু এই ডাঙৰ ফুটাটো উৎপিকাৰ নিচিনা পাখিয়ে কৰিছে আৰু এই উৎপিকাৰ নিচিনা পাখিয়ে ইনচেট কৰা ফুটাবিলাকত ডাঙৰ ফুটা কৰিছে আৰু এই ডাঙৰ ফুটাটোত লাহে লাহে পানী সোমাই ভিতৰ ফালে পচি গৈছে গতিকে আপোনালোকে চিকিউৰ থাকিব যদি আপোনালোকে আপোনালোকৰ অগৰুত গছত ইনচেট কৰিছে আৰু ইনচেট কৰা গছবিলাকত যাতে এই উৎপিকাৰৰ নিচিনা পাখিয়ে ডাঙৰ ফুটা কৰিব নোৱাৰে নহ'লে আপোনালোকৰ গছতো এনেকুৱা অৱস্থা হ'ব চাওকচোন দাদা দাঁটো সোমাই দিয়কচোন 1 ফুট মানখিনি হ'ব 1 ফুট তো এইটো চাইডে সেই অপৰ চাইডত ঠিকে আছে মানে গছৰ পাত চাত সেইবিলাক চব ঠিক আছে কিন্তু এইটো এই তলৰ এইখিনি চাইডত অলপ চাইছেনে কিমান 1 ফুট মান হ'ব মানে পাখি খাই গাঁতাটো কৰিছিলে কৰাৰ পিছত তাতে পানী সোমাই এনেকুৱা অৱস্থাই হৈছে ঠিক তেনেকুৱা পৰিস্থিতিত আৰু এটা গছ আছিলে আপোনালোকক দেখুৱাই আছোঁ আহক দাদা এইটো গছ এইটো চেম একে চাইজৰ গছ আছিলে বাট এইটো 1 বছৰমান পিছত সেই একে অৱস্থা হৈছিলে পাখি সোমাই এটা ছাইড খাইছিলে খোৱাৰ পিছত এইটো ভিতৰত একেবাৰে শুকাই যোৱাৰ পিছত গছৰ ঠালবিলাক একটু পৰি গ'ল চাইছেনে পূৰা শুকাই গৈছিলে আমি কাটি চালোঁ চোৱাৰ পিছত অলপ চেন ওলাইছে বাট এইটো মেচুৰ্ড হোৱা নাছিলে কাৰণে আমি এইটো মালটো ওলাব পৰা নাই মোৰ পকেটত আছে ক'ত ৰাখিছোঁ মোবাইলটো ধৰকচোন আপুনি অলপ ক'ত ৰাখিলোঁ আপোনাৰ লেফ্ট পকেটত চাওক এইখিনি ওলাইছোঁ অলপ মাল হৈছে কিন্তু অলপ চাই নাছিলে চাওক এইটো আমি মেছেজ দি জ্বলাই কিনে টেষ্ট কৰি চাম কিমান চেণ্ড হৈছে এইটো 1 বছৰমান আগত হৈছিলে আৰু 1 বছৰ পাৰ হৈ গ'ল এই বাকী এই দুটা গছত চাগে মেচুৰিটি হ'লে আৰু 2-3 মাহ পিছত আমি কাটিম তো আপোনালোকক নেক্সট অলপ পিছত দেখুৱাম এইটো জুইয়েদি পুৰি চেণ্টটো ওলাই নে নোলায় তেতিয়ালৈকে চাই থাকক আমাৰ এই ভিডিঅ'টো এইটো চাব পাৰে মাল অলপ হৈছে মানে
ব্লেক স্পট আহিছে বুজিছেনে চেণ্টো আহিছে ভালে আহিছে আৰু 2 মাহ পিছত কাটিলে এই মালটো মানে ভালকৈ কালাৰটো আহিব পূৰা ব্লেক দাদা চাওক এইটো চালে আপোনালোকে এইটো কাটিখিনি অলপ যিখিনি মাল হৈছিলে আমি টেষ্ট কৰি চালোঁ চেণ্ট আহিছে সৰু কিছুমান গছ আছে আৰু এইটো গছৰ ঠালবিলাক 2-3টা ছাল আছিলে ঠালবিলাক কাটিলে পচি গৈছে এইবিলাক পচি গৈছে পচাবিলাক কাটিছে জাষ্ট মালটো হ'বলৈ ষ্টাৰ্ট হৈছিলে কিন্তু পানী সোমাই সেই একেই অৱস্থা স্পট খালি আহিবলৈ ধৰিছিলে কিন্তু এই পাখি খোৱাৰ পিছত পানী সোমালে সোমাৰ পিছত পচি গ'ল চাইছে কিমান ঠাল কাটিছে এইবিলাক একে অৱস্থা বুজিছেনে এইখিনিৰ পৰা ভালেখিনি আগত মালৰ টুকুৰা ওলাব পাৰিলোঁ হা এইটোত অলপ চেণ্ট আহিছে ভালে এটা চেণ্ট আহিছে ঠিক আছে বাৰু এনেকৈ চাই থাকোঁ আৰু নেক্সট জেগাত যাম আমি